এই পানীখিনিতে মই দিছোঁ 2 চামুচ চেনি ডাঙৰ হাতাৰে এনেকৈ, আৰু এটা ইলাচি ভিতৰৰ বেৰাখিনি ওলাই পেলাই গুড়া কৰি দিছোঁ। আৰু এই হৈছে চাচনি। এইটো ইয়াতে মই চুজি এনেকুৱা 2 হাতা চুজি মই ভিজাই ৰাখিছোঁ পানী দি পেলাই, আৰু এটা কল মই গ্ৰেট কৰি দিছোঁ, আৰু লগতে মৌৰি অকণমান 1 চামুচ মৌৰি গুড়া কৰি দিছোঁ। ইয়াতে মই চেনি দিলোঁ 1 হাতা এনেকৈ গোল হাতাৰে। মই দিম অকণমান কেশৰ, আৰু কেশৰ মই বেছি নিদিওঁ, ইমানখিনি দিম জাষ্ট ৰংটোৰ কাৰণে। চাচনিটো ৰেডি হৈ গৈছে। এই গোল হেতাখনেৰে মই দিম আকৌ 2 চামুচ ময়দা। ভালকৈ মিক্স কৰি ল'ম। এয়া হৈছে মিল্ক পাউডাৰ। গৰম পানীখিনিত মই মিলাই লৈছোঁ এনেকৈ। দুই চামুচ দিলোঁ মই ভৰাই পেলাই একেবাৰে। এনেকৈ ভালকৈ মিলাই ল'ম। এনেকৈ ভালকৈ মিলাই লৈছোঁ যাতে গোল্লা নাথাকে। মিল্ক পাউডাৰটো সোনকালে গোল্লা হৈ যায়। এয়া দেখা পাইছে টুকুৰা টুকুৰি হৈ গৈছে। ইয়াতে মই কিমানখিনি দৰকাৰ হয় সেই হিচাপে মই মিলাই ল'ম ইয়াতে, কাৰণ বেছি দিলে বেছি পাতলা হৈ যাব। এনেকৈ অকণমানকৈ দি মিলাই ল'ম। ইয়াতকৈ বেছি পাতলা কৰিলে বস্তুটো উঠিব নহয়, আৰু বেছি ফ্লেট হৈ যাব। আৰু তাৰ বাবে মই এইখিনি ভালকৈ মিলাই ছাইডত ৰাখি থ'ম, হাত ঢাকনখন দি পেলাই, আৰু অকণমান ফুলিবলৈ। আৰু এই গাখীৰখিনি মই থৈ দিম, বেলেগত চাহত ইউজ কৰিব পাৰোঁ। আৰু এনেকৈ এইখিনি ৰাখিলোঁ। 10 মিনিটৰ পিছত মই এইখিনি আকৌ মিলাই ল'ম এনেকৈ। একেবাৰে মিক্স হৈ গৈছে ধুনীয়াকৈ। এইবাৰ মই টাৱাখন বহাবলৈ ৰেডি কৰিম। এনেকৈ দেখা পাইছে এখন এখনকৈ মই বনাইছোঁ।